ছাত্ৰ ছাত্ৰীসকল, মই আজি সপ্তম শ্ৰেণীৰ বিজ্ঞান পঢ়াবলৈ ওলাইছোঁ। তোমালোকে মনোযোগ দিবা। মই আজি বিজ্ঞানৰ আলোচ্য বিষয় লৈছোঁ বিদ্যুৎ প্ৰবাহ আৰু ইয়াৰ ক্ৰিয়া, আৰু অৰ্থটা লৈছোঁ এক বৈদ্যুতিক উপাদানৰ চিহ্ন, 2 বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া, 3 বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া। আমি এইখিনিয়ে আজি আলোচনা কৰিম। তোমালোকে ভালদৰে মনোযোগ দিবা। ছাত্ৰীসকল, আমি প্ৰথমটো অৰ্থটা লৈছোঁ বৈদ্যুতিক উপাদানৰ চিহ্ন। তোমালোকক মই এটা চিত্ৰ দেখুৱাইছোঁ, এইটো বিদ্যুৎ বৰ্তনী। এই বৰ্তনীটোত আমি বৈদ্যুতিক উপাদানসমূহ দেখুৱাই দিম। বৈদ্যুতিক উপাদানসমূহ সাধাৰণতে বেটাৰী বা ইয়াক বিদ্যুৎ কোষ বুলি কোৱা হয়। দ্বিতীয়তে বৈদ্যুতিক এডাল তাঁৰ, তৃতীয়তে ইয়াত চুইচ থাকে। আৰু এই উপাদানসমূহৰ সহযোগতহে আমি এটা বিদ্যুতৰ প্ৰবাহৰ সৃষ্টি কৰিব পাৰোঁ, আৰু বিদ্যুৎ প্ৰবাহ চালিত হলেহে কি হয়, আমাৰ ফেনখন চলে বা আমাৰ লাইটটো জ্বলি উঠে। এতিয়া ইয়াত চোৱা, এইটো হ'ল চুইচ, এইডাল হ'ল বৈদ্যুতিক তাঁৰ, এইটো হ'ল বাল্ব। বাল্বটো কেনেকে জ্বলিব, এই চুইচটো দিলে বিদ্যুৎ বৰ্তনীটো বন্ধ হ'ব। বন্ধ হলে ইয়াত মাজেদি বিদ্যুৎ প্ৰবাহ চালিত হ'ব। চালিত হলে কি হ'ব, এই বাল্বটো জ্বলি উঠিব। এতিয়া বাল্বটো কেনেকে জ্বলিব, বাল্বটোত থকা যেতিয়া ইয়াৰ মাজেদি বিদ্যুৎ প্ৰবাহ চালিত হ'ব, সেই বিদ্যুৎ প্ৰবাহ যদি ইয়াত পাবগৈ গৈ বাল্বটোৰ ভিতৰত এডাল মিহি তাঁৰ থাকে। তোমালোকে নিশ্চয় দেখিছাই। এই মিহি তাঁৰডাল যেতিয়া গৰম হৈ যাব, গৰম হৈ গলে কি হ'ব, ই ভাস্বৰ হ'ব, তাপ পাব বা গৰম হৈ ভাস্বৰ হ'ব। ভাস্বৰ হলে এই বাল্বটো জ্বলি উঠিব। এনেদৰেই বিদ্যুৎ প্ৰবাহ এটা বৰ্তনীৰ মাজেদি প্ৰবাহিত হয়, আৰু সেই কি কৰে, বাল্ব জ্বলাই পেলাই বা ফেনখন চলাই দিয়ে। এতিয়া ইয়াত চোৱা, ইয়াত যিটো মই বেটাৰী দেখালো, এই বেটাৰীটো দুডাল মই ৰেখা সহায় দেখাইছো, নহয় জানো? এই ৰেখাডালৰ এডাল হ'ল চুটি ৰেখা আৰু এডাল হ'ল অলপ দীঘল ৰেখা। এতিয়া যিডাল দীঘল ৰেখা, এই বেটাৰীটো বা বিদ্যুৎ কোষটোৰ দীঘল ৰেখাডালে ধনাত্মক আধানৰ সূচায়, আৰু এই যিডাল চুটি ৰেখা, এই চুটি ৰেখাডালে ঋণাত্মক আধানক দেখুৱায়। যেতিয়া এটা বেটাৰী ধনাত্মক আৰু ঋণাত্মকৰ মাজত এই বিদ্যুৎ তাঁৰডালৰ সৈতে সংযোগ হয়, তেতিয়াহে কি হয়, তাৰ মাজেদি বিদ্যুৎ প্ৰবাহ চালিত হ'ব পাৰে। কিন্তু যদি আমি কেইবাটাও বেটাৰী লওঁ, ধৰি লোৱা এইটো এটা বেটাৰী, এইটো এটা বেটাৰী, এইটো এটা বেটাৰী, এনেকে যেতিয়া কেইবাটাও বেটাৰী লওঁ, তেতিয়া এই বেটাৰীটো এফালে ধৰা ধনাত্মক আছে আধান, এফালে ঋণাত্মক আছে, কিন্তু এই ইয়াৰ পিছৰ যিটো বেটাৰী ইয়াৰ লগত সংযোগ কৰিব, এই অংশটো ধনাত্মক হ'ব লাগিব, আৰু পিছৰ অংশটো ঋণাত্মক হ'ব লাগিব। আৰু ঠিক তেনেকৈ এই বেটাৰীটো ইয়াৰ ওচৰলৈ আনিলে ইয়াৰ আমি ধনাত্মক অংশটো আনিব লাগিব। অৰ্থাৎ বিদ্যুৎ কোষবিলাক যেতিয়া আমি কেইবাটাও সংযোগ কৰোঁ, তেতিয়া কি হয়, ধনাত্মকৰ কাষলৈ ঋণাত্মক আহিব লাগিব, ঋণাত্মকৰ কাষলৈ ধনাত্মক আহিব লাগিব, তেতিয়াহে কি হ'ব, বিদ্যুৎ প্ৰবাহটো চালিত হ'ব। যদি এই বিদ্যুৎ কোষটোৰ এই ঋণাত্মক আধানটো এই বিদ্যুৎ কোষটোৰ ঋণাত্মক আধানটোৰ ওচৰলৈ অনা হয়, তেতিয়াহ'লে ইয়াৰ মাজত কেতিয়াও বিদ্যুৎ প্ৰবাহ চালিত নহয়। এনেদৰে কি হয়, ধনাত্মক ঋণাত্মক, ধনাত্মক ঋণাত্মক, এনেদৰে বিদ্যুৎ কোষবিলাক সংযোগ কৰি আমি তাঁৰৰ সৈতে সংযোগ কৰি কি পাব পাৰোঁ, এটা বৰ্তনী পাব পাৰোঁ। আৰু এই বেটাৰী বা বিদ্যুৎ কোষ, চুইচ, বৈদ্যুতিক তাঁৰ, এইবিলাকে হ'ল কি, একো একোটা বৈদ্যুতিক উপাদান। আৰু ইয়াক চিহ্ন কেনেকৈ দেখুওৱা হয়, চুইচটো এনেদৰে দেখুওৱা হয়, এইটো দেখিছানে, এনেদৰে দেখুওৱা হয়। তাঁৰডালত এডাল ৰেখাৰ সহায়ত দেখুওৱা হয়, আৰু বেটাৰীটো এনেদৰে দুডাল সমান চিহ্নৰ নিচিনাকে দেখুওৱা হয়, আৰু সমান চিহ্নটোৰ এই ঋণাত্মক অংশটো সৰু দেখুওৱা যায়, আৰু ধনাত্মক অংশৰ ৰেখাডাল ডাঙৰকৈ দেখুওৱা যায়। আৰু এই বাল্ব যিটো সংযোগ কৰা হয়, ইয়াত বিদ্যুৎ প্ৰবাহ চালিত হলে বাল্বটো জ্বলি উঠে। বাল্বৰ ভিতৰত যিটো ফিলামেণ্ট থাকে, সেই ফিলামেণ্টটো গৰম হৈ ভাস্বৰ। 2 নম্বৰটো আমি লৈছো বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া। এতিয়া চোৱা, যেতিয়া কোনো এটা বস্তুৰ মাজেদি
বা বৰ্তনীৰ মাজেদি বিদ্যুৎ প্ৰবাহ চালিত হয় তেতিয়া কি হয় বাল্বটো জ্বলি যায় বাল্বটো কেনেকে জ্বলে যেতিয়া এই বৰ্তনীটো মই তোমালোকক আগত দেখাইছিলে এই বৰ্তনীটো যেতিয়া আমি বেটাৰী সংযোগ কৰো তেতিয়া কি হয় সুইচ দি দিয়াৰ লগে লগে বৰ্তনীটো বন্ধ হৈ যায় আৰু ইয়াৰ মাজেদি বিদ্যুৎ প্ৰবাহ চালিত হ'লে কি হয় বাল্বটো জ্বলি যায় যে বাল্বটো কেনেকৈ জ্বলে বিদ্যুৎ প্ৰবাহ চালিত হোৱাৰ লগে লগে ইয়াত কি হয় ইয়াত ফিলামেণ্টডাল গৰম হৈ যায় আৰু কি হয় এনেদৰে যেতিয়া ফিলামেণ্ট গৰম হৈ যায় কি ভাস্বৰ হৈ যায় তেতিয়া কি হয় ইয়াত তাপৰ সৃষ্টি হয় যিটো নেকি বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া বুলি কোৱা হয় আৰু তাপৰ সৃষ্টি হয় তাপৰ মাত্ৰাটো যেতিয়া বাঢ়ি ভাস্বৰ হৈ যায় তেতিয়া ই কি হয় পোহৰো দিয়ে যাৰ কাৰণে নেকি আমি বাল্বটো পোহৰো দেখিবলৈ পাওঁ এতিয়া চোৱা এনেকুৱা ধৰণৰ তাপীয় ক্ৰিয়াৰ দ্বাৰা আমি কিছুমান কাম কৰিব পাৰো যেনে ধৰা আমাৰ বাল্বটো জ্বলাৰ পিছত তোমালোকে যদি হাতেৰে চুই দিলে কি হয় বাল্বটো গৰম পায় হয় নহয় ঠিক তেনেকৈ আমি ইস্ত্ৰি ব্যৱহাৰ কৰো ইস্ত্ৰি দি পেলাই কাপোৰ কি কৰো ইস্ত্ৰি কৰো কিন্তু আমি ইস্ত্ৰিটো হাতেৰে চুব নোৱাৰো ইমানেই তাপ হৈ যায় ঠিক তেনেকৈ হিটাৰ তোমালোকে দেখিছাই হিটাৰত এইদৰে অপকা এনেকে কুণ্ডলী থাকে নহয় জানো এই কুণ্ডলীটো কি হয় মাজেদি বিদ্যুৎ প্ৰবাহ ইয়াৰ মাজেদি চালিত হৈ কি হয় সেই গৰম হৈ যায় আৰু লগতে পোহৰ দিয়ে ইমানেই তাপ দিয়ে যে আমি তাত ভাত পানী বনাই খাব পাৰো এইবিলাক হ'ল ইয়াৰ একোটা উদাহৰণ তাৰপিছত আহিলে এই বিদ্যুৎ প্ৰবাহ চালিত হোৱাৰ ফলত কি হয় তাঁৰডাল অত্যন্ত উত্তপ্ত হৈ যায় নহয় জানো যে তাঁৰডালত যেতিয়া উৎপন্ন হোৱা তাপৰ পৰিমাণ কম হয় বা বেছি হয় সেই কম বা বেছিটো কি হয় তাঁৰডালৰ দৈৰ্ঘ্য আৰু তাঁৰডালৰ বেধ তাঁৰডাল কিমান ডাঙৰ কিমান সৰু বা ইয়াৰ মাজেদি কিমান বিদ্যুৎ প্ৰবাহ চালিত হ'ব পাৰে তাৰ ওপৰত নিৰ্ভৰ কৰে তাঁৰডাল যদি বিদ্যুৎ প্ৰবাহ চালিত হ'ব পৰা ক্ষমতাটো বেছি হয় তেতিয়াহ'লে বা তাৰ দৈৰ্ঘ্যটো বেছি হয় তেতিয়াহ'লে কি হয় তাত বিদ্যুৎ প্ৰবাহ চালিত বেছি হ'ব ফলত তাঁৰডাল বেছিকৈ গৰম হ'ব আৰু কি হ'ব লগতে তাঁৰডালৰ বিদ্যুৎ প্ৰবাহ বেছিকৈ চালিত হৈ গৰম বেছি হ'ব আৰু তাত ভাস্বৰ হৈ তাত যিটো বাল্ব সংযোগ কৰিম তাৰ পোহৰটো বেছিকৈ দেখা পোৱা যাব কিন্তু যদি বেধৰ পৰিমাণ কম হয় দৈৰ্ঘ্যৰ পৰিমাণ কম হয় তাৰ মাজেদি বিদ্যুৎ প্ৰবাহ চালিতটো কম হ'ব আৰু বিদ্যুৎ প্ৰবাহ যদি চালিত কম হয় তেতিয়াহ'লে কি হ'ব তাঁৰডালৰ লগত সংযোগ কৰা যিটো বাল্ব সেই বাল্বটোৰ ফিলামেণ্টডাল কম পৰিমাণে গৰম হ'ব আৰু লগতে কি হ'ব কম পৰিমাণে পোহৰ দিব ইয়াৰ পিছত আহা এই তাঁৰবিলাকৰ কিছুমান অতি সহজে গৰম হয় বিদ্যুৎ প্ৰবাহত আমি যিবিলাক তাঁৰ ব্যৱহাৰ কৰো ধৰা তামৰ তাঁৰ এলুমিনিয়ামৰ তাঁৰ আদি যিবিলাক আমি তাঁৰ ব্যৱহাৰ কৰো সেই তাঁৰবিলাক কিছুমান অতি সোনকালে গৰম হয় আৰু কিছুমান সোনকালে গৰম নহয় আৰু যিবিলাকত গৰমৰ মাত্ৰাটো তাপৰ মাত্ৰাটো বেছিকৈ উৎপন্ন হয় আৰু সেইবিলাকৰ লগত সংযোগ হোৱা যিবিলাক বাল্ব সিহঁতৰ ফিলামেণ্টডালো বেছিকৈ গৰম হয় আৰু সি বেছিকৈ পোহৰ দিয়ে লগতে তাপো দিয়ে যাৰ কাৰণে নেকি আমি বেছি পাৱাৰ যিবিলাক বাল্ব সেইবিলাক অলপ দেৰি জ্বলাই থোৱাৰ পিছতে তাক আমি হাতেৰে চুব নোৱাৰো বৈদ্যুতিক ফিউজ এনেকুৱা এটা বস্তু যিটো নেকি এটা বিশেষ তাঁৰ যাক নেকি বিশেষ পদাৰ্থৰে গঠিত কৰা হয় আৰু যেতিয়া এই বৈদ্যুতিক এই বিশেষ পদাৰ্থৰে গঠিত তাঁৰডাল সাধাৰণতে বৰ্তনীবিলাকত সংযোগ কৰা হয় আৰু সংযোগ কৰিলে যেতিয়া বিদ্যুৎ প্ৰবাহৰ মাত্ৰা খুব বেছি হয় বেছি হলে কি হয় এই বিশেষ পদাৰ্থৰে গঠিত তাঁৰডাল গলি গৈ ছিগি যায় আৰু ছিগি যোৱা এই বিশেষ পদাৰ্থৰে গঠিত তাঁৰডালকে ফিউজ তাঁৰ বুলি কোৱা হয় এইটো তোমালোকে চবেই জানাই ফিউজ তাঁৰ কি বস্তু এই ফিউজ তাঁৰডাল যেতিয়া আমি বৰ্তনীৰ লগত সংযোগ কৰো সংযোগ কৰিলে কি হয় বিদ্যুৎ প্ৰবাহৰ মাত্ৰা ধৰা এইটো বৰ্তনী মাত্ৰা যেতিয়া খুব বেছি হয় তেতিয়া কি হয় হয়তো দুৰ্ঘটনাও ঘটিব পাৰে ঘৰ চৰ জ্বলি যাবও পাৰে সেইকাৰণে তাৰ পৰা সুৰক্ষা পাবৰ কাৰণে এই বিশেষ পদাৰ্থৰে গঠিত ফিউজ তাঁৰডাল ছিগি যায় বা গলি গৈ নষ্ট হৈ যায় নষ্ট হৈ গলে বৰ্তনীটো কি হয় বিচ্ছিন্ন হৈ যায় বিচ্ছিন্ন হৈ গলে আমাৰ
ঘৰ দুৱাৰ বা বিভিন্ন দুৰ্ঘটনাৰ পৰা বাচি যাব পাৰি। ইয়াকে ফিউজ বুলি কোৱা। এতিয়া আহোঁ বৈদ্যুতিক প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া। তোমালোকে শিক্ষা চুম্বকৰ বিষয়ে পঢ়ি আহিছা। এইটো মই তোমালোকক বৰ্তনী দেখুৱাইছো। ইয়াত এই বৰ্তনীটোত আমি বেটাৰী সংযোগ কৰিছো, ইয়াত চুইচ দিছো, এডাল হ'ল বৈদ্যুতিক তাঁৰ, ইয়াৰ লগত এটা বাল্ব সংযোগ কৰিছো, আৰু এইটো হ'ল চুম্বক খোলা। চুম্বক খোলাটোক আমি এই তাঁৰডালে কি কৰিছো, মেৰিয়াই ৰাখিছো। সাধাৰণতে চুম্বক খোলাটো এনেকুৱা গোলাকাৰ। ইয়াৰ এই দুডাল হ'ল চুম্বক খোলা। এতিয়া যেতিয়া আমি এই চুম্বক খোলাটো এই তাঁৰৰ সৈতে, বৈদ্যুতিক তাঁৰডালৰ সৈতে আমি সংযোগ কৰিছো বা ইয়াৰ ওপৰত আমি মেৰিয়াই ৰাখিছো, তেতিয়া চুইচ দি দিয়াৰ লগে লগে বৰ্তনীটো বন্ধ বৰ্তনী হ'ব, আৰু ইয়াৰ মাজেদি কি হ'ব, বিদ্যুৎ প্ৰবাহ চালিত হ'ব। যেতিয়া বিদ্যুৎ প্ৰবাহ চালিত হ'ব তেতিয়া কি হ'ব, এই সাধাৰণতে চুম্বক খোলা সদায় উত্তৰা দক্ষিণাকৈ থাকে, উত্তৰ আৰু দক্ষিণমুৱাকৈ থাকে। কিন্তু যেতিয়া ইয়াৰ মাজেদি বিদ্যুৎ প্ৰবাহ চালিত হয়, এই চুম্বক খোলাডাল উত্তৰ আৰু দক্ষিণমুৱা ঠাইত ই কি কৰে, তাৰ দিশ সলনি হয়, অৰ্থাৎ ই কি কৰে, বিক্ষেপণ দেখুৱায়। আৰু তেতিয়া কি হয়, এই যিডাল তাঁৰ, বৈদ্যুতিক এই তাঁৰডালে চুম্বকত্ব গুণ লাভ কৰে, আৰু এই চুম্বকত্ব গুণ তাঁৰডালে লাভ কৰাৰ কাৰণে ইয়াত থকা চুম্বক খোলাডালে কি কৰে, বিক্ষেপণ দেখুৱায় বা বিক্ষেপণ দেখুৱাব। সেইকাৰণে এই যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো বৈদ্যুতিক প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া বুলি কোৱা হয়। আৰু এই ক্ৰিয়াটো আৱিষ্কাৰ কৰিছিল হেন্স ক্ৰিষ্টিয়ান অৰষ্টেড নামৰ এজন বিজ্ঞানীয়ে। কোনে কৰিছিলে, মনত ৰবনে, হেন্স ক্ৰিষ্টিয়ান অৰষ্টেড নামৰ এজন বিজ্ঞানীয়ে। তেওঁ দেখাইছিলে প্ৰথম যে যেতিয়া আমি বৰ্তনীত চুম্বক খোলা সংযোগ কৰো আৰু বিদ্যুৎ প্ৰবাহ বৰ্তনীটোত চালিত কৰো, তেতিয়া কি হয়, ইয়াত যিডাল আমি তাঁৰ প্ৰয়োগ কৰিছো, বৈদ্যুতিক তাঁৰডালে চুম্বকত্ব গুণ লাভ কৰে, আৰু যিটো চুম্বক খোলা, সেই চুম্বক খোলাটোৱে বিক্ষেপণ দেখুৱায়। সেইকাৰণে এই প্ৰক্ৰিয়াটো বৈদ্যুতিক প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া বুলি কোৱা হয়। কিয়নো ইয়াত কি হৈছে, বিদ্যুৎ প্ৰবাহ চালিত হৈছে, লগতে তাঁৰডালে চুম্বকত্ব গুণ লাভ কৰিছে, লগতে এই চুম্বক খোলাটোৱে বিক্ষেপণ দেখুৱায়। আমি আহোঁ বিদ্যুৎ চুম্বকলৈ। বিদ্যুৎ চুম্বক, তোমালোকে ছবিটো দেখিছা নহয়, এইটো হ'ল এটা বৰ্তনী। এই বৰ্তনীটোৰ এইটো হ'ল বৈদ্যুতিক তাঁৰ, এইটো বেটাৰী, এইটো হ'ল চুইচ, আৰু এইটো এটা চুম্বকীয় পদাৰ্থ, যেনে মই এটা গজাল লৈছো, আৰু এই গজালটোৰ ওপৰত এই তাঁৰডাল কি কৰিছো, পকাই দিছো, যিটোক নেকি কুণ্ডলী বুলি কোৱা হয়। এতিয়া চোৱা, যেতিয়া চুম্বকীয় পদাৰ্থ বৰ্তনীৰ তাঁৰৰ লগত সংযোগ কৰি বিদ্যুৎ প্ৰবাহ হ'বলৈ দিয়া হয়, যেনে ধৰা এইটো গজালটো চুম্বকীয় পদাৰ্থ, এই চুম্বকীয় পদাৰ্থটো এই বৰ্তনীটোৰ লগত কুণ্ডলী পকাই তাক যেতিয়া সংযোগ কৰা হৈছে, তেতিয়া এই পকোৱা যিটো কুণ্ডলী, এই কুণ্ডলীটোৱে ইয়াৰ মাজেদি বিদ্যুৎ প্ৰবাহ চালিত হওঁতে এই কুণ্ডলীটোৱে চুম্বকত্ব গুণ লাভ কৰে। যেতিয়া এই বৰ্তনীটোৰ চুইচটো আমি বন্ধ কৰি দিওঁ, তেতিয়া কি হয়, এই বৰ্তনীটোৰ চুম্বকত্ব গুণ নাইকিয়া হৈ যায় কুণ্ডলীটো। কিন্তু যেতিয়া আমি চুইচটো দি দিওঁ, অন কৰি দিওঁ, তেতিয়া কি হয়, ইয়াৰ মাজেদি বিদ্যুৎ প্ৰবাহ চালিত হয়, চালিত হ'লে এই কুণ্ডলীটোৰ মাজেদি বিদ্যুৎ প্ৰবাহ চালিত হয়, আৰু যিহেতু এইটো চুম্বকীয় পদাৰ্থ, গতিকে এই কুণ্ডলীটোৱে চুম্বকত্ব গুণ লাভ কৰে। কিন্তু আমি যেতিয়া চুইচ অফ কৰি দিওঁ, তেতিয়া বিদ্যুৎ প্ৰবাহ ইয়াৰ মাজেদি চালিত নহয়, নোহোৱাৰ ফলত কি হয়, এই কুণ্ডলীটোৰ মাজেদি বিদ্যুৎ প্ৰবাহ, কুণ্ডলীটোৱে চুম্বকত্ব গুণ লাভ নকৰে, ফলত কি হয়, এই অন হলে চুম্বকত্ব গুণ লাভ কৰে, অফ হলে চুম্বকত্ব গুণ হেৰুৱায়। এনেদৰে আমি যেতিয়া কুণ্ডলীৰ পকাই আমি যেতিয়া কোনো চুম্বকীয় পদাৰ্থৰ লগত বৰ্তনী সংযোগ কৰি বিদ্যুৎ প্ৰবাহ সৃষ্টি কৰো, তেতিয়া কি হয়, কুণ্ডলীটোত বিদ্যুৎ চুম্বকৰ সৃষ্টি হয়, বা এনে কুণ্ডলীক বিদ্যুৎ চুম্বক বুলি কোৱা হয়। আৰু এই বিদ্যুৎ চুম্বকৰ সহায়ত আমি বিভিন্ন ধৰণৰ কাম কৰিব পাৰো, যেনে পেলনীয়া যিবোৰ জাবৰ জোথৰ, তাত যেতিয়া চুম্বকীয় পদাৰ্থ থাকি যায়,
সেই চুম্বকীয় পদাৰ্থবোৰ আঁতৰাবৰ কাৰণে এনেধৰণৰ বিদ্যুৎ চুম্বক আমি ব্যৱহাৰ কৰোঁ। তাৰোপৰি চিকিৎসকে যেতিয়া চকুতে হওক বা আনতেই হওক চুম্বকীয় পদাৰ্থ ক্ষুদ্ৰ ক্ষুদ্ৰ পদাৰ্থ সোমাই যায়, সেই চুম্বকীয় পদাৰ্থবিলাক এই বিদ্যুৎ চুম্বকৰ জৰিয়তে কি কৰে উলিয়াব পাৰে। ইয়াৰ উপৰি দন্ত চিকিৎসকসকলেও এই বিদ্যুৎ চুম্বকৰ সহায়ত কিছুমান কাম সমাধান কৰিব পাৰে। এতিয়া চোৱা, আমি আহোঁ বৈদ্যুতিক ঘণ্টা। আমাৰ প্ৰত্যেকৰ ঘৰতে কলিং বিল থাকেই, নহয় জানো? কলিং বিলটো এটা কেনেকে বাজে চোৱা, এইটো চোৱা কলিং বিলৰ এইটো এটা ছবি, এইটো দেখিছা নহয়? ইয়াত গৈ এইটোৱে কি হ'ব, কটামূলক শব্দ মাৰি দিব, মাৰি দিয়াৰ লগে লগে শব্দ হ'ব আৰু তেতিয়া আমি কি কৰোঁ বাহিৰলৈ ওলাই যাওঁ, নহয় জানো? এতিয়া ইয়াত এটা লোহাৰ পটি থাকে, সেই লোহাৰ পটিটোৰ ওপৰত তাঁৰৰ এটা কুণ্ডলী থাকে। সেইটো কুণ্ডলী দেখিছা ন? এটা কুণ্ডলী পকাই বিদ্যুৎ প্ৰবাহ হ'বলৈ আমি এটা বৰ্তনী সংযোগ কৰিছোঁ। এতিয়া বিদ্যুৎ প্ৰবাহ যেতিয়া হ'বলৈ দিলে ইয়াত থকা যিটো কুণ্ডলী, সেই কুণ্ডলীটোৱে কি কৰিব বিদ্যুৎ চুম্বকত্ব গুণ লাভ কৰিব। আমি আগত পাই আহিছোঁ চুম্বকীয় পদাৰ্থত যেতিয়া কুণ্ডলী পকোৱা হয় তাক বৰ্তনীৰ লগত সংযোগ কৰিলে কি হয় বিদ্যুৎ চুম্বকত্ব গুণ কুণ্ডলীটোৱে লাভ কৰে, নহয় জানো? এতিয়া লোহাৰ যিটো আমি হাতুৰি লৈছোঁ, সেই লোহাৰ হাতুৰিটোৰ আনটো মূৰত কুণ্ডলীটো আছে। এইটো হাতুৰি, এইটো আমি কুণ্ডলী, আনটো মূৰত আছে, নহয় জানো? এতিয়া লোহাৰ পটিক আমি স্ক্ৰুৰ লগত সংযোগ কৰিম। এইটো স্ক্ৰু দেখিছা ন? স্ক্ৰুৰ লগত আমি সংযোগ কৰিম আৰু স্ক্ৰুৰ লগত যেতিয়া এই সংযোগ কৰিম বা সি যেতিয়া স্ক্ৰুক স্পৰ্শ কৰিব তেতিয়া কুণ্ডলীৰ মাজেৰে কি হ'ব বিদ্যুৎ প্ৰবাহ চালিত হ'ব। ইয়াত আমি এতিয়া বেটাৰী দেখিছানে? এইটো বেটাৰী ৰাখিছোঁ। যেতিয়া সংযোগ কৰিব এডাল হ'ল বৈদ্যুতিক তাঁৰ, তেতিয়া কি হ'ব কুণ্ডলীটোৰ মাজেদি বিদ্যুৎ প্ৰবাহ চালিত হ'ব আৰু তেতিয়াই এই যিটো কুণ্ডলীটোৱে চুম্বকত্ব গুণ লাভ কৰিব, নহয় জানো? বিদ্যুৎ প্ৰবাহ হোৱাৰ লগে লগে সেই কুণ্ডলীটোৱে চুম্বকত্বলৈ পৰিৱৰ্তন হ'ব বা চুম্বকত্ব গুণ লাভ কৰিব আৰু তেতিয়াই লোহাৰ প্ৰতি টুকুৰা নিজৰ ফালে ই আকৰ্ষণ কৰিব। এইটো হাতুৰিটোৱে ইয়াক কি কৰিব আকৰ্ষণ কৰিব। আকৰ্ষণ কৰাৰ ফলত কি হ'ব প্ৰতি টুকুৰা শেষ প্ৰান্তত থকা যিটো হাতুৰি, সেই হাতুৰিয়ে এইটো যিটো ঘণ্টাৰ বাতি, এই বাতিটোত গৈ পেলাই কোবাই দিবগৈ। এই হাতুৰিটোৱে এই বাতিটোত কোবাই দিবগৈ। কোবাই দিলে কি হ'ব শব্দৰ সৃষ্টি হ'ব বা আঘাত কৰিলে শব্দৰ সৃষ্টি হ'ব। আমি সেইটোকে কি কৰোঁ ঘণ্টা বুলি কওঁ। আৰু যেতিয়া এই কুণ্ডলীটোৱে চুম্বকত্ব গুণ হেৰুৱাই পেলাব তেতিয়া এই হাতুৰিটোৱে বাতিটোত আঘাত নকৰিব। নকৰাৰ ফলত কি হ'ব ইয়াত শব্দৰ সৃষ্টি নহয় বা তেতিয়া কলিং বেলটো বন্ধ হৈ যাব। এনেদৰে আমাৰ প্ৰত্যেকৰ ঘৰতে বৈদ্যুতিক ঘণ্টা থাকে আৰু আমি তাক তেনেদৰে ব্যৱহাৰ কৰোঁ। ইয়াৰ পিছত চোৱা, কিতাপখনো তোমালোকে চোৱা, ইয়াত কিছুমান বস্তু দিয়া আছে, মই তোমালোকক দেখাই দিছোঁ। ইয়াত এতিয়া 162 পেজত আছে। এইটো নীলাকে ঘৰটো দেখিছানে? এইবিলাক তাৰপিছত 163 পেজত মন কৰা যে বৰ্তনীৰ যিকোনো ঠাইতে চলি বা চাবি বা চুইচটো স্থাপন কৰিব, এইবিলাক তোমালোকে ল'ব লগা সাৱধানতা এইখিনি ভালদৰে পঢ়িবা। এই 164 পেজতো আছে, দেখিছা নহয়? 65 পেজতো আছে। CFL বা কাক বোলে বা CFL কেনেকুৱা, এইটো মই অকণমান পঢ়িয়ে দিছোঁ। বৈদ্যুতিক চাকি পোহৰৰ বাবে ব্যৱহাৰ কৰা হয়, কিন্তু ই তাপো নিৰ্গত কৰে। এইটো অবাঞ্ছিত। ইয়াৰ ফলত বিদ্যুতৰ অপচয় হয়। এনে অপচয় কমাবৰ বাবে ফিলামেণ্টযুক্ত চাকিৰ পৰিৱৰ্তে প্ৰতিপদ টিউব চাকি বা CFL ব্যৱহাৰ কৰা হয়। এইটো পৰীক্ষা তোমালোকৰ 1 নম্বৰ আহে। ইয়াত সম্পূৰ্ণ নাম লিখিবলৈ তোমালোকে এইকেইটা ভালদৰে চাবা। তাৰপিছত তোমালোকৰ 164 পেজত আছে, নীলা নীলা আখৰকেইটা দেখিছেনে? 66 পেজত আছে। এইখিনি তোমালোকে মনোযোগ দি পঢ়িবা। 68 পেজতো আছে, দেখিছা নহয়? আৰু আমি কি শিকিলোঁ এইখিনিও গোটেইখিনি তোমালোকে ভালদৰে পঢ়িবা আৰু লগতে প্ৰশ্নকেইটা কৰিবা। মই আজিলৈ পাঠটো সামৰিলোঁ। ধন্যবাদ।